নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আপোনালোকে জানে কালি যি এডিআৰ ৰিজাল্ট, কালি নহয় সৰি আজিয়ে আৰু ৰাতি 12টা বজাত যি এডিআৰ ৰিজাল্ট দিলে, সেই ৰিজাল্টৰ পাছতে কিছুমান ধৰি লওক মানুহৰ অলপ ধৰি লওক কথা কৈছে। তেনেকুৱা যদি আপোনালোকৰো প্ৰব্লেম হৈছে, আপোনালোকে SLRCক আপোনালোকে মানে এপ্ৰ'চ কৰক। কাৰণ OMR শ্বীট আপোনালোকে পাইছিলে, OMR শ্বীট আপোনালোকে ডাউনলোড কৰিছিলে, যিটো আনচাৰ কি আছিলে সেইখিনি যদি আপোনালোকে ভালকৈ সঠিকভাৱে যদি আপোনালোকে নিৰ্ণয় কৰিছে, কাৰেক্টখিনি আপোনালোকে ধৰি যিখিনি আপোনালোকৰ ভুল হৈছে নেগেটিভ যদি সঠিকভাৱে যদি আপোনালোকে কৰিছে, নেগেটিভখিনি মাইনাছ কৰি আপোনালোকৰ যিটো স্ক'ৰ, সেই স্ক'ৰটোৱে আপোনালোকৰ ফাইনেল স্ক'ৰত আহিব। অ'কে, চ' যদি আপোনালোকে দেখিছে যে কাট অফতকৈ আপোনালোকৰ স্ক'ৰটো বেছি আছিলে, বাট আপোনালোকৰ নামত ধৰি লওক অহা নাই, অ'কে, আপোনালোকে পাছ কৰিব পৰা নাই, দেন যদি আপোনাৰ সিমানটো যদি কনফিডেঞ্চ আছে, দেন আপোনালোকে SLRCক এপ্ৰ'চ কৰক, মেইল কৰিব পাৰে। ত' সেইটো কৰি আপোনালোকে চাওক, ট্ৰাই এটা কৰি চাওক। আৰু বহুতৰ মই এনেকুৱা দেখিছোঁ যে ফিমেল কিছু সংখ্যক লোকৰ তেওঁলোকৰ মেল বুলি আহিছে। এতিয়া মেল বুলি আহিলে কথাটো কি হয় যে আপোনালোকে ফিমেল কাট অফৰ সুবিধাটো নাপাব, বা যিটো 33% ফিমেল ৰিজাৰ্ভেশ্যন থাকে সেইটোৰ সুবিধা আপোনালোকে নাপাব। চ' এই বস্তুটো মনত ৰাখিব। যদি এনেকুৱা বস্তু হৈছে ইমিডিয়েটলি এতিয়া ৰিজাল্ট আহিছে, এইটো হয়তো আপোনালোকে আগতেই কৰিব লাগিছিলে, কাৰণ জেণ্ডাৰটোত আপোনালোকৰ বহুতখিনি বস্তু সোমাই থাকে। জেণ্ডাৰটোত আপোনালোকৰ বস্তুটো হৈছে কি, আপোনালোকৰ কাট অফৰ বস্তু সোমাই থাকিলে, আপোনালোকৰ ৰিজাৰ্ভেশ্যনৰ বস্তু সোমাই থাকিলে, বহুতখিনি বস্তু থাকে। চ' এতিয়া সেই বস্তুটোতে আগতে যিহেতু আপোনালোকে নকৰিলে, এতিয়া আপোনালোকে ৰিজাল্টৰ সময়তে লগালগ কৰক। কাৰণ হয়তো ফিমেল হিচাপে হোৱাহেঁতেন আপোনালোকৰ বেলেগ আৰু কেটেগৰীত চিলেকশ্যন হ'ল হয়। চ' সেইটো মনত ৰাখিব। লগতে বহুখিনি লোকৰ এতিয়াও তেওঁলোকে ৰিজাল্ট চেক কৰিব পৰা নাই, তেওঁলোকৰ ইনভেলিড ক্ৰিডেঞ্চিয়েল বুলি আহে বা তেনেকুৱা বুলি আহে। চাওক, আপোনালোকে যদি পৰীক্ষা দিছে, লাগিলে আপোনালোকে পাছ কৰক বা ফেইল কৰক, য়েছ বা ন' বুলি আহিবই। আপোনালোকৰ যিটো মানে পৰীক্ষাৰ যিটো কেটেগৰী থাকিব, লাগিলে সেয়া HS হওক, HS ছায়েন্স হওক, গ্ৰেজুৱেশ্যন হওক, গ্ৰেজুৱেশ্যন উইথ কম্পিউটাৰ হওক, যিয়ে হওক, সেই কেটেগৰী এগেইনষ্টত আপোনালোকে যদি পাছ কৰিছে, য়েছ বুলি আহিব, কোৱালিফাইড ফৰ দ্য নেক্সট লেভেল অফ টেষ্ট। আৰু যদি পাছ কৰা নাই, দেন ন' বুলি আহিব। অ'কে, বাট সেইটো আহিব, ইনভেলিড ক্ৰিডেঞ্চিয়েল বুলি আপোনালোকৰ নাহে। চ' আপোনালোকে লগ ইন কৰি আপোনালোকে বাৰে বাৰে চাওক, মই সিমানেই কওঁ। বাকী আপোনালোকৰ ৱেবছাইটটো মই আকৌ এবাৰ দেখাই দিছোঁ, কেনেকৈ আপোনালোকে চেক কৰিবলৈ আপোনালোকে যাব পাৰে। ইয়াৰ লগতে আপোনালোকৰ যিটো কাট অফৰ লিষ্ট আছে, গ্ৰেড 3 হওক, গ্ৰেড 4 হওক, সেইটো দেখাই দিওঁ। চ' কাট অফৰ কথা যদি ক'বলৈ যাওঁ, কাট অফ ডেফিনেটলি অলপ হাই গৈছে, কিন্তু মেক্সিমামখিনি ধৰি লওক যিটো আশা কৰা হৈছিলে তেনেকুৱাই আছে। 115 ওচৰা-ওচৰিয়ে কাট অফ আছে। এতিয়া উইথ কম্পিউটাৰৰ ক্ষেত্ৰতো 117 আহিলে, হাই ছেকেণ্ডেৰীৰ ক্ষেত্ৰত ধৰি লওক 119 আহিছে। 2, 3, 4, 5 মাৰ্কছ এইটো ইফাল সিফাল থাকে, বাট আনপ্ৰেচিডেণ্টেড এটা কাট অফ আপোনালোকৰ আহিলে গ্ৰেজুৱেশ্যনত, য'ত 137.5 তেওঁলোকে দি দিছে, আৰু ড্ৰাইভাৰৰ ক্ষেত্ৰত য'ত 127.5 তেওঁলোকে দিছে। চ' এইটোত সেইকেইটা বহুত বেছি আহিলে। আৰু ইয়াৰ এটা ফেক্টৰ এইটো হ'ব পাৰে যে যিহেতু যদি 1:2 ৰেচিঅ'ত তেওঁলোকে মানুহ চিলেকশ্যন কৰিছে, দেন ডেফিনেটলি কাট অফটো অলপ হাই যাবই। কিন্তু ইয়াতে আৰু এটা কথা এইটো হয় যে অভাৰলেপিং এইবাৰ নহয়। অভাৰলেপিং নোহোৱা কথাটো, বাট অভাৰলেপিং নোহোৱা কথাটোতো দুটা কথা আছে। অ'কে, দো বাতে হোগে। কথা হৈছে যে ফাইনেল চিলেকশ্যনৰ সময়ত কি কৈছে যে এজন মানুহে যদি 4টাকৈও পদ যদি তেওঁ পায়, যিটো তেওঁ হায়েষ্ট গ্ৰেড পেৰ যিটো পদ তেওঁ পাইছে, সেইটোতে তেওঁক দিয়া হ'ব, বাকীখিনি তেওঁলোকক দিয়া নহয়। যদিও বা এইটো মুখৰ কথা, কোনো ধৰণৰ নটিচ নাই, আমি ধৰি লৈছোঁ যে হ'ব বুলি। বাট এট দ্য ছেইম টাইম এতিয়া বৰ্তমান যিটো ৰিটেন পৰীক্ষা তেওঁলোকে কোৱালিফাই কৰিলে, ৰিটেন পৰীক্ষা কোৱালিফাই কৰোঁতেতো তেওঁলোকে এতিয়াই যদি সেইটো শ্বৰ্টিং কৰিলে হয়, কাৰণ সেইটো এতিয়া শ্বৰ্টিং কৰিব নোৱাৰে। শ্বৰ্টিং কৰিম বুলি ভাবিলোঁ, কাৰণ এতিয়াতো গোটেই কেটেগৰীটো এগেইনষ্টতহে তেওঁ পাছ কৰিছে, তেওঁ পষ্টৰ এগেইনষ্টত তেওঁ হেৰি হোৱা নাই। চ' সেইটো কাৰণে আপোনালোকৰ এতিয়া গ্ৰেজুৱেশ্যনতো পাছ কৰিছে, উইথ কম্পিউটাৰো পাছ কৰিছে, HS ছায়েন্স চবতে পাছ কৰিছে। চ' যদি ইয়াত এটা কৰিলেহেঁতেন, দেন ডেফিনেটলি 3টা অন্য পদত বেলেগ 3জনে পালেহেঁতেন। চ' যি কি নহওক বাৰু, এইবিলাক দেটছ এ মেটাৰ অফ দ্য কমিশ্যন। ইয়াত আমি ক'বলৈ কি আছে আৰু, বাট ফাইনেলি যাতে কোনো ধৰণৰ এনেকুৱা অভাৰলেপিং এইবাৰ আকৌ নহয়, যাতে বহুতখিনি মানুহে, এইবাৰ আপোনালোকে দেখিছে কিমান কষ্টত মানুহে পাছ কৰিব লগা হৈছে, কিমান হাই কাট অফ এটা গৈছে। চ' সেই বস্তুটোৰ কাৰণে এই বস্তুবিলাক যদি নোহোৱা হয়, দেন ডেফিনেটলি ভাল কথা। চ' মই আপোনালোকক বাকীখিনি দেখাই লওঁ, এবাৰ চাই লওঁ। চ' আপোনালোকে যেতিয়া SLRC বুলি মাৰিব, যিটো প্ৰথম আপোনালোকৰ ৱেবছাইট আহে, SLRC সেৱা, ইয়াতে আপোনালোকে ক্লিক কৰিব। তো ইয়াতে আপোনালোকে চাওক,
গোটেইখিনি আপোনালোকৰ ৰিজাল্টৰ ক্ষেত্ৰত আহি যাব হাই ছেকেণ্ডেৰী লেভেলৰো প্ৰথমতে আহিব তিনিটা আপোনালোকৰ লিংক আছে অ'কে চ' 1 2 3 চ' এইটো আপোনালোকে যোনটো লিংকতে ক্লিক কৰে কৰিব পাৰে পেপাৰ 4 আপোনালোকৰ বেচেলৰ ডিগ্ৰী লেভেলৰ কাৰণে ইয়াতো আপোনালোকৰ ৰিটাৰ্ণৰ ক্ষেত্ৰত তিনিটা লিংক আছে ড্ৰাইভাৰৰ ক্ষেত্ৰত তেনেকৈ ইয়াৰ পিছত আপোনালোকৰ আছে কাট অফ চ' এইটো ক্লাছ 3 পোষ্টৰ কাৰণে আমি যদি ক্লাছ 4 পোষ্টৰ যিটো ৱেবছাইট খুলিম তেতিয়া ক্লাছ 4 পোষ্টখিনি তাত আহিব চ' ইয়াতে আপোনালোকে মই এটা খুলি দেখাই দিছোঁ ইয়াতে ছাপ'জ এটা খুলিলে ইয়াতে আপোনালোকৰ চাওক এপ্লিকেশ্যন নম্বৰ দিব লাগিব আপোনালোকৰ পাছৱৰ্ড দিব লাগিব আৰু লগ ইন কৰিব লাগিব আৰু যদি কেনেবাকৈ আপোনালোকে এইটো পাহৰিছে ফৰগট পাছৱৰ্ডত আপোনালোক যাব ফৰগেট পাছৱৰ্ডত গৈ পেলাই প্ৰথম আপোনালোকে এইটো নুখুলিব আকৌ এবাৰ ফৰগেট পাছৱৰ্ড মাৰিব তেতিয়া আপোনালোকৰ মোবাইল নাম্বাৰটো দিবলৈ আহিব ডেট অফ বাৰ্থটো দিব আহিব সেইটো দি দিলে আপোনালোকৰ ৰেজিষ্টাৰ্ড আপোনালোকৰ ইমেইল আইডি বা আপোনালোকৰ মোবাইল নম্বৰ নিজৰ এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ডটো আপোনালোকৰ গুচি যাব তাৰপিছত আপোনালোকে লগ ইন কৰিব পাৰিব এতিয়া যদি আমি কাট অফটো যদি চাব যাওঁ গ্ৰেড 3 ক্ষেত্ৰত চ' গ্ৰেড 3 কাট অফ যিটো হিচাপত ভাবা হৈছিলে পেপাৰ 3 ক্ষেত্ৰত সেই বস্তুটো ঠিকে আহিছে বাৰু 119 আহিছে আপোনালোকৰ হাই ছেকেণ্ডেৰী কিন্তু ছায়েন্সৰ ক্ষেত্ৰত যথেষ্টখিনি বাঢ়ি গ'ল 115 ভাবা হৈছিলে 119.5 আহিছে প্ৰায় 120 ঠিক সেইদৰে পেপাৰ 4ৰ ক্ষেত্ৰত কিন্তু বেচেলৰ ডিগ্ৰীত বহুত বেছি আহি গ'ল 137 আহিলে আৰু উইথ কম্পিউটাৰত 117 আহিছে লাইব্ৰেৰীৰ ক্ষেত্ৰত 111 আৰু পেপাৰ 5ৰ ক্ষেত্ৰত ষ্টেনৰ ক্ষেত্ৰত 112.50 আৰু ড্ৰাইভাৰৰ ক্ষেত্ৰত বহুতখিনি বাঢ়ি গ'ল 127.5 চ' যথেষ্টখিনি বাঢ়িছে RFW আপোনালোকৰ ৰিজাৰ্ভ ফৰ ৱমেনৰ ক্ষেত্ৰত আপোনালোকৰ 110 আহিছে আৰু এই RFW APS PA ৰুল যিসকলে ভাবি আছে চ' এইটো ৰিজাৰ্ভ ফৰ ৱমেন আপোনালোকৰ আছাম প্ৰিফাৰেঞ্চিয়েল ছাৰ্ভিচেছ আছাম পাব্লিক ছাৰ্ভিচেছ প্ৰিফাৰেঞ্চিয়েল এপইণ্টমেণ্ট ৰুল 99 এইটো আপোনালোকে চাব পাৰে মই ভিডিঅ' দিয়া আছে চেক কৰি চাব চ' এনেকৈ ধৰণৰ বহুতখিনি আপোনালোকৰ আছে এয়া এইটো হৈছে কাট অফ আৰু যেতিয়া আমি গ্ৰেড 4 ৱেবছাইটটো খোলোঁ তাতে আমি দেখিম পেপাৰ 1 HSLC লেভেল পোষ্টৰ কাৰণে ইয়াতো তিনিটা আপোনালোকৰ লিংক আছে আপোনালোকে খুলি ছেইম একেই হয় আৰু ক্লাছ 8 লেভেলৰ যিটো আছে তাতো আপোনালোকৰ তিনিটা লিংক আছে চ' কাট অফ ইয়াতো দি দিছে চ' এইটো যদি আমি খোলোঁ কাট অফটো ইয়াতে আমি দেখিম যে পেপাৰ 1ৰ ক্ষেত্ৰত আপোনালোকে চাওক আনৰিজাৰ্ভত আপোনালোকৰ ক্লাছ 10 লেভেলৰ 91.5 গৈছে আৰু ITI ৱায়াৰমেনৰ ক্ষেত্ৰত 36.5 ইলেক্ট্ৰিচিয়ানৰ ক্ষেত্ৰত 44.25 আৰু ফিটাৰৰ ক্ষেত্ৰত 109.75 ঠিক সেইদৰে ৱেল্ডাৰৰ ক্ষেত্ৰত 104.25 মেচিনিষ্টৰ ক্ষেত্ৰত 90.50 আৰু ইলেক্ট্ৰনিক্স মেকানিকৰ ক্ষেত্ৰত 107.50 আৰু যিটো ক্লাছ 8 লেভেলৰ আছিলে তাত 99.75 ৱমেন আনৰিজাৰ্ভৰ ক্ষেত্ৰত গৈছে উইমেনৰ ক্ষেত্ৰত অকণমান কম হয় SC ST প্লেন ST হিলছ OBC MOBC তেনেকুৱা বহুতখিনি আপোনালোকৰ আছে এইখিনি বহুত আছে চ' PHA PHB এইবিলাক আপোনালোকৰ ফিজিকেলি হেণ্ডিকেপৰ যিসকলৰ ছেপাৰেট কিছুমান মানে ডিজেবিলিটি থাকে সেইটোৰ এগেইনষ্টত ভাগ কৰা আছে এক্স ছাৰ্ভিচমেনৰ ক্ষেত্ৰতো তেনেকৈ দিছে চ' এইখন আপোনালোকৰ কাট অফ লিষ্ট এইটো আমি ডিটেইলকৈ পিছত ভালদৰে হেৰি কৰিম চ' এয়া আপোনালোকে দেখিলে কাট অফ আৰু এইদৰে আপোনালোকে চেক কৰিব পাৰিব ৰিজাল্টটো আপোনালোকে সেইদৰে আপোনালোকে চেক কৰক ৰিজাল্ট খুলিবই আপোনালোকে পাছ কৰক লাগিলে আপোনালোকে পাছ নকৰক সেইটো ধৰণৰ কথা নাই য়েছ বা ন' বুলি আহিবই তাত আপোনালোকৰ ৰিজাল্ট নোলোৱাৰ কথা নাহে ইনভেলিড ক্ৰিডেঞ্চিয়েলৰ কথা নাহে ভুল হৈ থাকিব পাৰে ভালদৰে সেইখিনি চেক কৰিব ইয়াৰ লগতে এটা লাষ্ট কথা কওঁ যে যদি আপোনালোকে চাওক ক্লিয়াৰ কৰক বা নকৰক সেইটো কথা নহয় যে আজি 10 লাখ মানুহৰ ভিতৰত চ' 10 লাখৰ ভিতৰত আপোনালোকে ধৰি লওক কিমানকেইটা পোষ্ট আছে ছাপ'জ মই ধৰিলোঁ 10,000 পোষ্ট আছে 10,000 এগেইনষ্টত 20,000 মানুহে পাছ কৰিব 1:2 ৰেচিঅ'ত গ'লে বা ধৰি লওক একে মাৰ্ক পোৱা আৰু কিছু সংখ্যক লোক ধৰি লওক যাব ছাপ'জ 25,000 মানুহে চ' বাকী 9,75,000 মানুহৰ কি হ'ব চ' ডেফিনেটলি আপোনালোকে নেক্সট বাৰৰ কাৰণে আৰু ভালদৰে প্ৰিপেয়াৰ কৰক বা ইয়াতকৈও আৰু অন্যান্য বহুতখিনি পৰীক্ষা আছে বা বহুতখিনি চাকৰি আৰু ওলাবও বা ওলাইও আছে সেইবিলাকতো আবেদন কৰক নট জাষ্ট ADRE এটা ADREতে অকল এটা ADREটো পৰীক্ষা নাই বাকীবিলাকো আছে চ' সেইটো এটা নৰ্মেল প্ৰচিডিঅ'ৰ যে আজি এতিয়া কালি আপোনালোকৰ বেয়া লাগিছে যে আপোনালোকে ৰিটাৰ্ণ পাছ কৰিব পৰা নাই কিন্তু সেইসকল যিসকলে স্কিল টেষ্টৰ পাছত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পাছত যিসকল চাকৰি নাপাব কাৰণ লাষ্টত সেই 10,000 পোষ্টৰ এগেইনষ্টত 10,000 জনেহে পাব 10,000 জনেও নাপায় কাৰণ মাল্টিপল যদি তেনেকুৱা যদি চিলেকশ্যনৰ হেৰিটো যদি আঁতৰ নকৰে নহয় চ' এই মানুহখিনিৰো কি হ'ব কথা সেইবিলাকে আপোনালোকে আগন্তুক দিনৰ কাৰণে নেক্সট ভালদৰে প্ৰিপেয়াৰ কৰক আৰু বেলেগক লৈ পেলাই কথা কোৱাৰ কোনো হেৰি নাই কাৰণ কোনোবাই পৰীক্ষা দিছে তেওঁলোকে যদি পাছ কৰিব পৰা নাই এইবিলাক হাঁহা কথা বা তেনেকুৱা ধৰণৰ বস্তু নাথাকে সেইবিলাক একদম ঠেক মানসিকতাৰ
হে হেৰিটো দেখুৱায় চ' নিজে ভালদৰে প্ৰিপেয়াৰ কৰি থাকক ভালদৰে পঢ়ি থাকক ভালদৰে আপোনালোকে ক্লিয়াৰ কৰক সিমানটোৱে লাগে চ' ইমানেই আছিলে থেংক ইউ ষ্টে পজিটিভ আৰু হেভ এ গুড ডে